কনষ্টেবল পদবিলাকত আপোনালোকে এপ্লাই কৰিছিল নেকি? যদি আপোনালোকে এপ্লাই কৰিছিল তেনেহ'লে আপোনালোকৰ এটা ভাল খবৰ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, যদি আপোনালোকে দিল্লী পুলিচ কনষ্টেবল পদবিলাকত এপ্লাই কৰিছিল, সেই পদবিলাকৰ PAT এণ্ড PSTৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰি দিছে। তো কোন তাৰিখৰ পৰাই এই পদবিলাকৰ PAT এণ্ড PST ষ্টাৰ্ট হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। তাৰ আগতে যদি ফ্ৰেণ্ড আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, তেনেহ'লে হোৱাটছআপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। তো ফ্ৰেণ্ড, বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিল্লী পুলিচ PAT এণ্ড PST এই পদবিলাক আহিছিল প্ৰায় 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছিল। ইয়াত পদ আছিল প্ৰায় 7,547টা পদ আছিল আৰু এই পদবিলাকৰ এডমিট কাৰ্ড মুকলি কৰি দিছে। তো নটিছখনতনো কি উল্লেখ কৰিছে আপোনালোকক দেখুৱাই দিছোঁ। তো নটিছখনত উল্লেখ কৰিছে যে এই পদবিলাকৰ PAT এণ্ড PST আপোনালোকৰ জানুৱাৰী মাহৰ 13 তাৰিখৰ পৰাই PAT এণ্ড PST ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিছিল, তেনেহ'লে আপোনালোকে PAT এণ্ড PST দিবলৈ সাজু হৈ থাকক, কিয়নো এই পদবিলাকত PAT এণ্ড PST 13 জানুৱাৰী 2024ৰ পৰা আৰু 2024ৰ 20 জানুৱাৰীলৈকে এই পদবিলাকৰ PAT এণ্ড PST ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিছিল, তেনেহ'লে আপোনালোকৰ এটা ভাল খবৰ, কিয়নো আপোনালোকে এতিয়া PST এণ্ড PSTৰ কাৰণে সাজু হওক। তো ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।